ধুবুৰী বীৰসিং গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ অভিভাৱকৰ বিৰুদ্ধে বাল্য বিবাহ কৰোৱাৰ অভিযোগক নচাত। ধুবুৰী বীৰসিং গাঁও পঞ্চায়তৰ সভানেত্ৰী আসমা খাতুনৰ স্বামী তথা অভিভাৱকৰ বিৰুদ্ধে সামাজিক মাধ্যমত অভিযোগ উঠিছিল বাল্য বিবাহ কৰা বুলি। সেই অভিযোগৰ পাছতে সংবাদ মাধ্যমৰ আগত মুখ খুলিলে সভানেত্ৰীগৰাকীৰ স্বামীয়ে। মই কোনো ধৰণৰ বাল্য বিবাহৰ লগত জড়িত নহয়। যিবোৰ মোৰ বিৰুদ্ধে অভিযোগ আনিছে সকলো ভিত্তিহীন আৰু মিছা কথা। বৰঞ্চ যিসকলে মোৰ বিৰুদ্ধে অভিযোগ দিছে তেওঁলোককেই বাল্য বিবাহৰ লগত জড়িত। গতিকে সেইসকলৰ লিখিত অভিযোগ দাখিল কৰিছোঁ। কেইদিনমান যাব দিয়ক, সত্য ওলাই পৰিব। মই যদি কৰিছোঁ তদন্ত হওক আৰু তেওঁলোকৰো তদন্ত হওক বুলি মন্তব্য কৰে। খাদিজা পাৰভিন আৰু মহমুদা পাৰভিনৰ নামত বাল্য বিবাহৰ লিখিত অভিযোগ দাখিল কৰে আবু বক্কৰ ছিদ্দিক আৰু আব্দুৰ ৰহিমে। খাদিজা পাৰভিন আৰু মহমুদা পাৰভিন দুয়োগৰাকী পঞ্চায়তৰ সদস্যা। নিউজ ডেস্ক ৰিপৰ্ট KLive 365। কিছুদিন আগতে মই ছ'চিয়েল মিডিয়াতে শুনা পাইছিলোঁ যে মোৰ চানমিয়া দেউনী আছে বীৰসিং গাঁও পঞ্চায়তৰ এজন। তেওঁ এটা ছ'চিয়েল মিডিয়াতে একটা অভিযোগ কৰিছিল যে মোৰ মিছেছ আসমা খাতুন বাল্য বিয়াত পৰিছে বুলি তেওঁ কৈছে। কিন্তু টোটালি কথাখিনি ভিত্তিহীন। মই বাল্য বিয়া কৰা নাই। তাৰপিছত মই কিছু খবৰ পালোঁ মই যে তেওঁৰ যে পুত্ৰবধূ আছে খাদিজা পাৰভিন, তেওঁহে পৰিছে। তাৰ লগতে আৰু এটা আছে গোলাফাগলাৰ সদস্য আৰু এজন আছে মাহমুদা পাৰভিন, ৰবিয়াল হুছেইনৰ মিছেছ, তেওঁহে পৰিছে। তথ্যও মোক দিছে, কোনোবাই কমপ্লেইনো কৰিছে, মই শুনা পাইছোঁ। সেইখিনি তদন্ত হ'লে তাৰ বিৰুদ্ধে হ'ব লাগে। হয়, যদি বাল্য বিয়াত পৰিছে তদন্ত হ'বই লাগে। হ'লেহে তদন্ত হ'লেহে গম পোৱা যাব কোনে পৰিছে। মোৰ বিৰুদ্ধে যিখিনি অভিযোগ আনিছে টোটালি ভিত্তিহীন, মিথ্যা।